परम श्रद्धार आज अनन्य सुंदर सभाखনৰ सभापति महोदय विद्यालय प्रधान शिक्षक महोदय मोर सतीर्थ बेराजुल हुसैन सार और निमंत्रित अतिथिসকল शिक्षागुरुসকল विद्यालय परिचालना समितिर सदस्यসকল मातृगोटर सदस्यসকল और अभिभावकসকল লগতে मरমৰ छात्र छात्रीসকল আজি এটা বৰ সুন্দৰ দিন এপ্ৰিলৰ 1 তাৰিখ এই তাৰিখটোতে सरकारी निर्देशना अनुযায়ী आमी विद्या प्रवेशर निचिना এটা অনুষ্ঠান आरम्भ কৰিছো आमी आमार छात्र छात्री সকলে আজিৰ দিনটো বিদ্যালয়লৈ আহিব আৰু বিদ্যালয়ত তেওঁলোকৰ विद्या प्रवेशर जितु दिन সেই দিনটো চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে আজিৰ এই এনে ধৰণৰ অনুষ্ঠান এটিৰ आयोजन কৰিছে আৰু এই অনুষ্ঠানটিত আজি মই নিমন্ত্ৰিত হ'বলৈ পাই নিজকে অতি সৌভাগ্যৱান অনুভৱ কৰিছো হয় এই বিদ্যালয়খনলৈ মই আগতে দুবাৰ আহিছো প্ৰথমবাৰ এই তিনটা এলপি স্কুললৈ আহিছিলো এলপি আৰু এমই আৰু তাৰ পিছত এদিন এই বিদ্যালয়ৰ প্ৰাংগণত প্ৰাতঃসভা অংশগ্ৰহণ কৰিবলৈ আহিছিলো তেতিয়াই মই দেখিছিলো যে এই বিদ্যালয়ৰ কিছুমান এটা বেলেগ ধৰণৰ তেওঁলোকৰ পৰিবেশ আছে বেলেগ ধৰণৰ অনন্য যেটো সচৰাচৰ দেখিবলৈ পোৱা নাযায় তেনেকুৱা ধৰণৰ তেওঁলোকৰ কিছুমান চিন্তা চৰ্চা আছে আৰু সেইবিলাকে বহু বিদ্যালয় মই গৈছো বহু বিদ্যালয় পৰিদৰ্শন কৰিছো কিন্তু কিছুমান বিদ্যালয় মনৰ মাজত হাস বহুৱাই থৈ যায় কাৰণ আমি চেষ্টা কৰো চৰকাৰী নিৰ্দেশনা অনুসৰি আমি যিমানবিলাক आसनी प्रणयन কৰিবলৈ দিয়ে যিমানখিনি आसनी स्कूल लेभेলত কৰিবলৈ দিয়ে সেইখিনি কৰাৰ ক্ষেত্ৰত আমি কিছুমান গাইডলাইন দিও নিৰ্দেশনা দিও কিন্তু সেই নিৰ্দেশনাখিনি পালন কৰি তাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন দিশৰ কাৰণে চিন্তা চৰ্চা কৰাটো কৰিবৰ কাৰণে এই সমাজখনৰ নিশ্চয় তেওঁলোকৰ এটা অনুভৱ পৃথক হ'ব লাগিব সেই পৃথক অনুভৱৰ কাৰণে তেওঁলোকলৈ মোৰ সদায় শ্ৰদ্ধা আছে আৰু সেই কাৰণে তেখেতে যেতিয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষক যেতিয়া মোক নিমন্ত্ৰণ কৰিলে আমি দূৰণিবতীয়া হলেও না কৰিব নোৱাৰিলো কাৰণ ইয়ালৈ অহাৰ অভিজ্ঞতাটোৱে বেলেগ আৰু আহিয়ে আমি লক্ষ্য কৰিছো আমাৰ মহাপুৰুষ গুৰুজনাৰ কিমানখিনি ইয়াতে চিন্তা চৰ্চা তেখেতৰ নামৰ পৰা আৰম্ভ কৰি ফুলবাদক আমাক যেটো আদৰিলে গুৰুজনাৰ যিখিনি কৰ্ম চিন্তা চৰ্চা সকলোখিনি ইয়াত প্ৰতিফলিত হৈছে অৰ্থাৎ আমি একোৱে পাহৰি যোৱা নাই কাৰণ আমাৰ জন্মতে নাম ঘোষা আপোনালোকে জানে নিশ্চয় আমাৰ জন্মতে নাম ঘোষা মৃত্যুটো নাম ঘোষা আৰু আমি যেতিয়া যিকোনো ধৰণৰ আনন্দ উৎসৱ কৰি ভকত বৈষ্ণৱক মাতো তেতিয়াও আমাৰ নাম ঘোষা আমি গাঁৱে নাম ঘোষাৰ নাম গায়ে আমি কি কৰো আমাৰ সকলো শুভ কাম আমি সমাপ্ত কৰো গতিকে এই যিটো পৰম্পৰা চলি আহিছে এই পৰম্পৰাৰে দীক্ষিত এখন বিদ্যালয় সঁচাই অনন্য আৰু অপূৰ্ব তাৰ কাৰণে আমি খুব আহ্লাদিত হৈছো তাৰোপৰি আপোনালোকে যি এখন অহা বছৰৰ পৰিকল্পনাৰে যি এখন নতুন প্লেন পৰিকল্পনা প্ৰস্তুত কৰিছে সেইখনো যথেষ্ট উদ্ভাৱনীমূলক এই উদ্ভাৱনীমূলক প্ৰচেষ্টা যদি আমাৰ মাজত থাকে আৰু আমাৰ মাজত যদি একতা থাকে তেতিয়াহ'লে আমি একলৈকে পৰুৱা কৰিব নালাগে মাননীয় এগৰাকী তেখেতৰ নামটো মই পাহৰি গলো বৰা আছিলে নেকি ছাৰ ৰঞ্জিত দত্ত ছাৰ তেখেতে কৈ থৈ গৈছিলে কিছুমান কথা যে ইংলিশ মিডিয়াম বা ব্যক্তিগত খণ্ড বিদ্যালয় বা আমাৰ চৰকাৰী বিদ্যালয় আমি অলপ হেৱা অনুভৱ কৰোঁ কিন্তু মই মোৰ এটা অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিটো অভিজ্ঞতা মই জীৱনত কাকোৱে কোৱা নাই কিন্তু মই আপোনালোকক শ্বেয়াৰ কৰিম এই কাৰণে শ্বেয়াৰ কৰিম
যে আমি আমাৰ এই জীৱন এদিন এৰি থৈ গুচি যাব লাগিব। গতিকে আমাৰ জীৱনৰ ভাল লগা অভিজ্ঞতা, বেয়া লগা অভিজ্ঞতা আমি এইখন পৃথিৱীতে এৰি থৈ যাব লাগিব, মোৰ অনুভৱ। সেইকাৰণে মোৰ এটা অনুভৱ, যিটো তেতিয়াৰ দিনত মোৰ খুব বেয়া লাগিছিল, তেতিয়াৰ দিনত মই অত্যন্ত অপমানিত বোধ কৰিছিলোঁ, আৰু তেতিয়াৰ দিনত মই চিঞৰি কান্দিব পৰা নাছিলোঁ, খুপি খুপি মনত চেপি চেপি কান্দি আছিলোঁ ৰাতি। সেইখিনি কথা মই আপোনালোকক ক'ম, কাৰণ কেলে তাৰ মাজেদি ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ কথা এটা ওলাই পৰিব। মই চৰকাৰী খণ্ডত অধ্যয়ন কৰা এগৰাকী ছাত্ৰী, আৰু একেবাৰে গাঁৱলীয়া পৰিৱেশত, বহুত ভিতৰত। মোৰ ঘৰ ধেমাজি জিলাৰ গোগামুখ। মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া আমাৰ জিলা আছিলে লখিমপুৰ। গতিকে মই সেই ভিতৰুৱা অঞ্চলৰ পৰা মই পঢ়িছিলোঁ। তাতে মেট্ৰিক পাছ কৰি মই পঢ়িছিলোঁ গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত মই পঢ়িবলৈ গৈছিলোঁ। যেতিয়া এখন সৰু ঠাইৰ পৰা যেতিয়া ডাঙৰ ঠাইলৈ যাওঁ, তেতিয়া মই কেৱল মুখখন মেলি মেলি ছোৱালীবিলাক চাই আছিলোঁ। গাৰ্লছ কলেজ আছিলে আমাৰখন। ছোৱালীবোৰ ইফালে মই চাই থাকোঁ, ইফালে চাই থাকোঁ। ইমান ধুনীয়া, ইমান ধুনীয়াকৈ সাজি কাচি আহে, ইমান স্মাৰ্ট কথা বতৰা, অসমীয়াত কথাই নকয়, ইংলিছত কথা কয়। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত মই এডমিশ্যন ল'ব লাগে ডিগ্ৰীত, সেইখন কলেজতে মই মোৰ যিটো স্নাতক পঢ়িব লাগে তাত মই অনাৰ্ছ ল'লোঁ, মেজৰ ল'লোঁ ইংলিছত। যেতিয়া মই মেজৰ ল'লোঁ, ইংলিছত মই অলপ তেতিয়া ভাল আছিলোঁ। মই ভাবিছোঁ মই ইংলিছত বিৰাটেই ভাল, মই নিজৰ মোৰ অনুভৱ। গতিকে মই ইংৰাজীত মেজৰ ল'লোঁ। ইংৰাজীত মেজৰ লৈ মই যেতিয়া পঢ়িবলৈ যাওঁ, মোৰ লগৰ ছোৱালীবিলাকে মোক নেমাতে। মই অকলে বহি থাকোঁ এখন বেঞ্চত, এখন ডেস্কত অকলে বহি থকাৰ যন্ত্ৰণা, মানসিক যন্ত্ৰণা কোনে বুজিব? যাৰ জীৱনত সেই কথাটো, সেই ঘটনাটো ঘটিছে। মই ভাবোঁ ইহঁতে মোক কিয় নেমাতে? মোৰ লগৰ ছোৱালীক মই মাতিবলৈ যাওঁ, হাই কি খবৰ তোমাৰ? সিহঁতে হাই বুলি কয়, ময়ো কওঁ হাই, জাষ্ট গুড মৰ্ণিং কয়, আৰু সিহঁতে মোক নেমাতে। তাৰপিছত 15 দিনতে আমাৰ এটা টেষ্ট ল'লে। টেষ্টত শ্বেক্সপিয়েৰৰ ওপৰত অলপ লিখিবলৈ দিছিলে, আৰু শ্বেক্সপিয়েৰৰ ওপৰত যেতিয়া লিখিছিলোঁ, সকলোতকৈ ময়ে নম্বৰ বেছি পাইছিলোঁ। তাৰমানে মই ৰাইটিং কেপেবিলিটি মোৰ আছিলে, কিন্তু মই ক'ব নোৱাৰোঁ। কথা ক'বলৈ মই হেজিটেট কৰোঁ, ইংলিছত ক'ব নোৱাৰোঁ। তেতিয়া মই বৰ অকলশৰীয়া অনুভৱ কৰিলোঁ। মই ভাবোঁ মোক ইহঁতে নেমাতে, টয়লেটত যাবলৈও মই অকলে যাব লাগে, কেণ্টিনত খাবলৈও মই অকলে খাব লাগে। মই এই দুখটো অন্তৰতে পুহি আছিলোঁ, কাকো ক'ব পৰা নাছিলোঁ, কাকো ক'ব নোৱাৰোঁ। দাদাহঁত যেতিয়া খবৰ কৰিবলৈ যায়, মই কান্দো, তই কেলে কান্দিছ? মইতো খোৱা বোৱাবোৰ বেয়া, কিন্তু এই কথাটো কোৱা নাছিলোঁ, কাকো কোৱা নাই। আজি কৈছোঁ, আজি মোৰ ক'বলৈ মন গৈছে, আজি কৈছোঁ। তাৰপিছত মই তেওঁলোকৰ অৱহেলাত ইমানেই বিধ্বস্ত হৈ গ'লোঁ, কাৰণ মই আছিলোঁ ঘৰৰ আলাসৰ লাৰু, ঘৰৰ একেবাৰে সৰু ছোৱালী। গতিকে মই একদম মানসিকভাৱে বিধ্বস্ত হৈ গ'লোঁ। মই কৰিলোঁ কি, ছাবজেক্টটো চেঞ্জ কৰি পেলালোঁ। ইংলিছৰ পৰা মই ছাবজেক্ট ল'লোঁ ইকনমিক্স, আৰু ইকনমিক্সত তেতিয়া ছাবজেক্ট মানে শেষ হৈ গ'ল। আৰু মোক ক'লে ডক্টৰ হেম গোস্বামী আছিল, তেখেত ঢুকালে। ডক্টৰ হেম গোস্বামীক মই গৈ ক'লোগৈ, ছাৰ মোৰ সমস্যাটো এইটো। তেতিয়া তেখেতে মোক কিবা এটা লিখিবলৈ দিলে, মই সেইটো লিখিলোঁ। লিখাত তেখেতে মোক চিলেক্ট কৰিলে, বোলে হ'ব তুমি থাকা। তাৰপিছত মই ইংৰাজী বাদ দিলোঁ, বাদ দি অৰ্থনীতিত স্নাতকোত্তৰ হ'লোঁ। তাৰপিছত মই BEd কৰিলোঁ। তাৰপিছত নানান যাত্ৰা, ক'ৰবাত যদি উঠিছোঁ, ক'ৰবাত পৰিছোঁ, আকৌ উঠিছোঁ, আকৌ পৰিছোঁ। কিন্তু মই অতি দৃঢ়মনা আছিলোঁ, অতি দৃঢ়মনা, আৰু মই কেতিয়াও ভাগৰি নপৰাৰ এটা সংকল্প মোৰ মনত থাকে। কান্দি পেলাই যেতিয়া মই ভাগৰি যাওঁ, তেতিয়া মই আকৌ ভাবোঁ এতিয়া মই কি কৰিম। গতিকে মোৰ এটা সংকল্প আছিল যে এটা দিনত এটা নতুন কাম, যি মোৰ উত্তৰণ ঘটাব। মোৰ উত্তৰণ মানে কি? মোৰ নিজা উত্তৰণ মানে মোৰ ঘৰখনৰ উত্তৰণ। কাৰণ মই যদি ভাল হওঁ, পজিটিভ ভাল ভাৱ দিওঁ,
মোৰ যদি খং নুঠে, মই যদি খঙক হজম কৰিব শিকিছো, মই যদি লোভক দমন কৰিব শিকিছো, মই যদি অন্যান্য যিবিলাক আমাৰ ৰিপুবিলাক যদি মই কম বেছি পৰিমাণে মই তেওঁলোকৰ লগত মোকাবিলা কৰিব শিকিছো, তেতিয়াহ'লে মোৰ ঘৰখনৰো শান্তি হ'ব, হয়নে? গতিকে মোৰ যেতিয়া উত্তৰণ ঘটিব ঘৰখনৰ উত্তৰণ ঘটিলে চুবুৰীৰ উত্তৰণ ঘটিলে কি হ'ব? সমাজখন, হয়নে? গতিকে এনেধৰণে ভাবি আজি আহি জীৱনৰ খলা বমা বাটেদি আহি আজি এটা স্থানত উপস্থিত হৈছো, য'ত নেকি শিকাৰ এতিয়াও আদিয়ন্ত হোৱা নাই, শিকি আছো, কিন্তু য'ত নেকি দুআষাৰ কথা ক'বলৈ অকণমান অভিজ্ঞতা অৰ্জন কৰিছো। এতিয়া মই ভাবো, মই কেতিয়াও নিজকে সফল বুলি নাভাবো। সফলতা বহু দূৰত। যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়ালৈকে প্ৰতিবাদ কৰিবলৈ নিশিকিব, তেতিয়ালৈকে আমি সফল নহওঁ। যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাষা সংস্কৃতিৰ কাৰণে নাকান্দিব, তেতিয়ালৈকে আমি সফল নহওঁ। যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে জ্যেষ্ঠজনক কেনেকে সন্মান কৰিব লাগিব নাজানিব, তেতিয়ালৈকে আমি সফল নহওঁ। যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজ ভাষা ব্যৱহাৰ কৰোঁতে সদায় ভুল কৰিব, ভুলটোত সদায় হুঁচৌকাৰ, বহুত বিদ্যালয়ত গৈ দেখো ভুলটোত দীৰ্ঘকাৰ। যেতিয়া বানান ভুল কৰিব, যেতিয়া একো নিজৰ কথাখিনি এক্সপ্ৰেছ কৰি লিখি একলম দিব নোৱাৰিব, তেতিয়াহ'লে আমি কেতিয়াও সফল নহওঁ। আমাৰ ব্যক্তিগত সফলতাটো কেলে লাগিছে অনুভৱ কৰিছো। আজি ইমান দিনৰ পিছতো কিছুমান ছাত্ৰ ছাত্ৰী BA পাছ কৰি যেতিয়া আমাৰ ওচৰলৈ আহে, তেতিয়া আমি যদি সিহঁতক এখন দৰখাস্ত লিখিবলৈ দিওঁ, সিহঁতে দৰখাস্তখন শুদ্ধকৈ লিখিব নাজানে, ইংৰাজীত বহুত দূৰত, অসমীয়াত নাজানে। মই যেতিয়া সেৱাত আছিলো, তেতিয়া মই সেৱাত নাই, সেৱাত মাননীয় দেৰাজুল হুছেইন ছাৰ আছে, তেখেতেও ক'ব আপোনালোকক। মই যেতিয়া সেৱাত আছিলো, দুজনীমান ছোৱালীয়ে হিন্দী ছাবজেক্টত ফেইল কৰিলে। ইহঁতে একদম গাৰ্জেন চাৰ্জেন লৈ যুদ্ধং দেহি পুৰা ৰণচণ্ডী মূৰ্তি ধৰি আহিছে। মই ছোৱালীকেইজনীৰ মুখলৈ চালো, কোমল বয়স আৰু সিহঁতে স্কুল ইউনিফৰ্মতে গৈছে, লগত অভিভাৱক আৰু শিক্ষক। মই ক'লো কথাটো কি? বোলে বাইদেউ আমি ভালকে লিখিছিলো, আমি কিন্তু পাছ নকৰিলো কিয়? ঠিক আছে, তোমালোকে কেলকুলেশ্যন কৰিব পাৰি নহয়, সেইটো কাৰণে তোমালোকে এখন এপ্লিকেশ্যন লিখা। আচলতে এপ্লিকেশ্যন লিখিব নালাগে, কিন্তু মই সেইটো বুদ্ধি কৰিলো যে এখন দৰখাস্ত লিখা। ইংলিছত লিখিব পাৰিবানে? বোলে নাজানো। মই বোলো ক্লাছ 7ৰ পৰা আমি শিকাইছিলো নহয়, নিশিকিলা? বোলে নাজানো। হিন্দীত লিখিব পাৰিবানে? বোলে নাজানো। অসমীয়াটো মাতৃভাষা। সেই এপ্লিকেশ্যনখন তেওঁলোকে 4বাৰ ভুল কৰিলে। 4বাৰ ভুল কৰাৰ পিছত মই ভুলবোৰ শুদ্ধ কৰি দিলো। তাৰপিছত ক'লো এইখিনি শুদ্ধখিনি চাই পুনৰ এখন লিখি আনা। সেইখনৰ কোনো প্ৰয়োজন নাই। তাৰপিছত অভিভাৱক আৰু শিক্ষকক মাতি আনি মই বুজালো, চাওক আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে এইখিনিকেই শিকিছে, একো চৰ্চা কৰা নাই ঘৰত, হয়নে? হোমৱৰ্ক নাই, স্কুলত যি পঢ়াইছে হোমৱৰ্ক নাই। গতিকে ল'ৰা ছোৱালী বিদ্যালয়লৈ পঠাবৰ কাৰণে মই ক শ্ৰেণীৰ পৰা আৰম্ভ কৰিছো যে ল'ৰা ছোৱালী বিদ্যালয় পঠাবৰ কাৰণে প্ৰথম দায়িত্ব কাৰ? মাকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাক অকালতে ঢুকাইছিল, সত্যসন্ধা নহয় জানো নামটো? বুঢ়ী মাকৰ নাম আছিল কি? খেৰসুতীয়ে 11-12 বছৰীয়া শংকৰক যদি মহেন্দ্ৰ কন্দলীৰ তুলত তামোল পাণ আৰু নয়া পইচা এটা দি যদি থৈ নাহিলেহেঁতেন, আমি এই মহাপুৰুষ জনাৰ অমূল্য সৃষ্টিৰাজি উপভোগ কৰিবলৈ পালোহেঁতেন। আমি নিজাকে কি সৃষ্টি কৰিছো? আমি গাইছো হাততালি বজাই শংকৰ গুৰু আমাক নেৰিবা, কিন্তু শংকৰ গুৰু তেওঁৰ খিনি আমি কিমান আগবঢ়াই লৈ গৈছো, হয়নে কথাটো? আমিতো আগবাঢ়িলোৱে, আমি কাক নিব লাগিব? আমি ল'ৰা ছোৱালীক নিব লাগিব। ডক্টৰ APJ আব্দুল কালামৰ নাম তোমালোকে শুনিছা, আপোনালোকে শুনিছে। তেখেত প্ৰাক্তন ৰাষ্ট্ৰপতি, প্ৰাক্তন এগৰাকী
জ্যেষ্ঠ বিজ্ঞানী। তেখেতৰ দেউতাক আছিল মাছমৰীয়া আৰু মাকে সূতা কাটিছিল। তেওঁলোকৰ চোতালৰ সন্মুখত এখন উত্তাল সাগৰ, সাগৰখন পাৰ হৈ সিপাৰে কিবা আছে নেকি মাকে সদায় ভাবি থাকে। এই উত্তাল সাগৰখনৰ সিপাৰে কিবা আছে নেকি বাৰু, যলৈকে মোৰ ল'ৰাটো এদিন যাব চাগৈ। কাৰণ আব্দুল কালামৰ চৰিত্ৰত তেওঁ দেখিছিল যে কিবা এটা আছে, কাৰণ ল'ৰাটোৱে সদায় মাকক কুটুৰি থাকে। শিশু আব্দুল কালামে মাকক কুটুৰি থাকে, মা অকণমান কেৰাচিন তেল যোগাৰ কৰি থবা, কাৰণ মই ৰাতি পঢ়িব লাগিব। গতিকে মাকে অনুভৱ কৰিছিল, শিশুক প্ৰথম অনুভৱ কৰে মাকে গৰ্ভৰ পৰাই। আপোনালোকে কয়াধুৰ নাম শুনিছে, ভক্ত প্ৰহ্লাদৰ নাম শুনিছে? ভক্ত প্ৰহ্লাদৰ মাকৰ নাম আছিল কয়াধুৰ। কয়াধুৰ পতি কোন আছিল? হাজবেণ্ড হিৰণ্যকশিপু। আমাৰ হিন্দু ধৰ্মত এটা নিয়ম আছে, আমি গধূলি যিখিনি চিকিমিকি সময়, সেইখন সময়ত আমি কেতিয়াও একো নাখাওঁ বা কলৈকো ওলাই নাযাওঁ। কি বুলি কয়? হিৰণ্যকশিপু সেইখন সময়তে শ্ৰীকৃষ্ণই বধ কৰিছিল। গধূলিও নহয়, পোহৰো নহয়, আন্ধাৰো নহয়, এনেকুৱা সময়ত। গতিকে আমি সেইখন সময়ত আমি কেতিয়াও কোনো ধৰণৰ ভাল কাম আমি নকৰোঁ, প্ৰাৰ্থনাহে আমি কৰোঁ, হয়নে বাৰু? ভাল কাম মানে এইটো ক'বলৈ আমি ওলাই নাযাওঁ বা আমি নাখাওঁ, আমি অকল প্ৰাৰ্থনা কৰোঁ। কয়াধুৱে কি কৰিছিলে, যদিও তেওঁৰ হাজবেণ্ড আছিল হিৰণ্যকশিপু, এজন ৰাক্ষস, কিন্তু তেওঁ আছিল এগৰাকী ভকত। কয়াধু এগৰাকী ভকত, তেখেত এগৰাকী খুব ধৰ্মক ভাল পোৱা এগৰাকী মহিলা, আৰু তেওঁ ভাগৱত পঢ়ি থাকে সদায়। শিশু পেটত যেতিয়া থিতাপি লয় ভক্ত প্ৰহ্লাদে, তেতিয়াৰ পৰাই মাতৃগৰ্ভৰ পৰাই তেওঁ শুনিছিল। গতিকে মাকে কৰা ভাল কামৰ ফলটো পুতেকে পালেনে বাৰু? হয়নে নহয়? সেইখিনি মই দুনাই নকওঁ, কাৰণ আপোনালোকে নিশ্চয় জানে। বিদ্যালয়ত যেতিয়া আপোনালোকে ল'ৰা ছোৱালীক পঠিয়াব, তেতিয়া সদায় লক্ষ্য কৰিব ল'ৰাটো চাফ চিকুণকে আহিছে নে নাই, ল'ৰাটোৱে ভালকে কিতাপ খুলি লৈছে নে নাই। আৰু আপোনালোকে লক্ষ্য কৰিব লাগিব, মোৰ মতেতো আপোনালোক আহিব লাগে, আহি বিদ্যালয়ত থৈ যাব লাগে। বিদ্যালয়ত যে ল'ৰা ছোৱালী আহি প্ৰৱেশ কৰি প্ৰাৰ্থনা কৰে, সেই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব লাগে প্ৰতিগৰাকী মাতৃ। এদিন হলেও আহক। তাৰপিছতে দায়িত্ব আছে বিদ্যালয় পৰিচালনা সমিতি। বিদ্যালয় পৰিচালনা সমিতিখন নামটোতে কথাখিনি সোমাই আছে যে বিদ্যালয় পৰিচালনা সমিতি। চৰকাৰী যিখিনি নিৰ্দেশনা আহিব, চৰকাৰী যিখিনি অনুদান আহিব, সেই গোটেইখিনি পৰিচালনা কৰি বিদ্যালয়খন যথাৰ্থতে আগুৱাই নিয়াৰ চেষ্টা কৰিব কোনে? পৰিচালনা সমিতি। আৰু তাৰ লগত থাকিব সততে মাতৃগোট। মই আজি ইয়াত বৰ ভাল পাইছো যে মাতৃগোটৰ সভানেত্ৰী সম্পাদিকা আহি তেওঁলোককো বৰণ কৰা হৈছে, তেওঁলোককো বহুত সুযোগ দিয়া হৈছে, সুবিধা দিয়া হৈছে। গতিকে আমাৰ তাৰ পিছতে মাকৰ পিছতে স্থান পৰিচালনা সমিতি আৰু মাতৃগোট। তাৰ পিছত আপুনি সন্তানটো শিক্ষক সমাজক গতাই দিয়ক। শিক্ষক সমাজে ল'ৰাটো বা ছোৱালীজনীক আখৰ পঢ়িবলৈ শিকাব, লিখিবলৈ শিকাব, গানৰ মাধ্যমেৰে, নাচৰ মাধ্যমেৰে, আৰু তাৰপিছত ৰান্ধনীয়ে ৰান্ধি বাঢ়ি খুওৱাৰ পিছত যেতিয়া ছুটি হ'ব ল'ৰা ঘৰলৈ গ'ল, তাৰপিছত আকৌ মাকৰ দায়িত্ব। মাকৰ দায়িত্বৰ কিন্তু অন্ত নাই, এইটো এটা অন্তহীন প্ৰচেষ্টা। সেইকাৰণে মই কওঁ যে ইয়াত যিহেতু বেছি সংখ্যক মাতৃ দেখা পাইছে, আপোনালোকে আপোনালোকৰ সন্তানক সততে লক্ষ্য কৰিব। আৰু প্ৰত্যেকে, মোৰ মতে প্ৰত্যেক মাকে এখন নিজৰ ডায়েৰী লিখিব লাগে, আৰু ডায়েৰীত নিজৰ অনুভৱ, সেই অনুভৱখিনি আপোনালোকে লিখিব লাগে। তাৰপিছত মই বহুত বেছি নকওঁ, হ'লেও মই এটা কথা ক'লো, বিদ্যালয়ৰ শিক্ষক সমাজৰ দায়িত্বৰ পিছতে দায়িত্ব আহিব ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব। প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক অনুসৰণ কৰে, দ্বিতীয় শ্ৰেণীয়ে তৃতীয় শ্ৰেণীৰ, তৃতীয় শ্ৰেণীয়ে চতুৰ্থ শ্ৰেণীক। এতিয়া যে নৃত্য দিলে, কোনে দিলে? দশম শ্ৰেণীৰ ছাত্ৰীসকলে।
তেওঁলোক আউট গোয়িং তেওঁলোকে ইয়াতে এটা ডিড হৈ গৈছে মেছেজ এটা দি থৈ গৈছে তেওঁলোক নাই নেকি এতিয়া পাইছে তেওঁলোক 10ম শ্ৰেণী আৰু তেওঁলোকে এই বছৰটো ইয়াতে থাকিব হলেও তেওঁলোকে অহা বছৰ ইয়াত নাথাকে কিন্তু তেওঁলোকে এটা মেছেজ দিছে সেই মেছেজটো আপোনালোকে লক্ষ্য কৰিলে নে তেওঁলোকে এটা সম্প্ৰীতিৰ মেছেজ দিছে এটা একতাৰ মেছেজ দিছে মানে আমি 8 ভনী একে কৃষ্টি সংস্কৃতিৰ কথাটো তেওঁলোকে নৃত্যৰ জৰিয়তে দেখুৱালে গতিকে ইয়াত থকা ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই অনুৰোধ কৰিছো তোমালোকে প্ৰত্যেকটো কথা কৰ্ম তোমালোকৰ আচাৰ আচৰণ সকলোখিনি সদায় সদাচাৰ সদালাপ এনেকুৱা ধৰণেৰে নিবলে চেষ্টা কৰিবা তাৰ পিছত দায়িত্ব আছে সমাজৰ সমাজ মানে কোন আহিব নেতৃস্থানীয় ব্যক্তিসকল আমাৰ আধ্যাত্মিক গুৰুদেৱ এতিয়া নাই তেখেত আহিছিলে আধ্যাত্মিকতাৰ দিশৰ ব্যক্তিসকল আৰু অন্যান্য জ্যেষ্ঠসকল এই সকলৰ দায়িত্ব আছে আৰু আটাইতকৈ বিদ্যালয়ৰ ক্ষেত্ৰত সমাজৰ আটাইতকৈ বেছি দায়িত্ব আছে কাৰ বাৰু প্ৰাক্তন ছাত্ৰসকলৰ যি নেকি ইয়াৰ পৰা ওলাই গ'ল এইখন স্কুলতে প্ৰথম শিকি ইয়াৰ পৰা তেওঁলোক ওলাই গ'ল সেই প্ৰাক্তন ছাত্ৰসকলৰ কিন্তু কি আছে যথেষ্ট দায়িত্ব আছে আৰু প্ৰাক্তন ছাত্ৰসকলক আমি কি কৰিব লাগিব একগোট কৰিব লাগিব আৰু সেই একগোট কৰাৰ দায়িত্ব আছে এইখন বিদ্যালয়ৰ শিক্ষক সমাজৰ আৰু এই গোটেইখিনি ভাগ এই গোটেইখিনি কামত কোনে সূত্ৰধাৰ হিচাপে অংশগ্ৰহণ কৰিব সেইজনেই হ'ব প্ৰধান শিক্ষক প্ৰধান শিক্ষকে সূত্ৰধাৰ হ'ব লাগিব যেনেকৈ আমাৰ সংখ্যা ভাওনাত সূত্ৰধাৰ থাকে নাটকখন কেনেকুৱা হ'ব আহে দেশ শুন নিৰন্তৰে হৰিবোল হয়নে বাৰু ঠিক তেনেকে আমাৰ প্ৰধান শিক্ষকজন হ'ব লাগিব সূত্ৰধাৰ তেওঁ এনেধৰণৰ মিটিং সভা বিভিন্ন ধৰণৰ তেওঁ উদ্ভাৱনীমূলক কাম কৰিব লাগিব যাৰ দ্বাৰা নেকি আমি সমাজখন সদায় এধাপকৈ আগুৱাই নিবলৈ পাৰো এতিয়া চাওক মই আপোনালোকক আৰম্ভণিতে কৈছিলো মোৰ খুব দুখ লাগিছিল যেতিয়া মোক একাষৰীয়া কৰিছিল কেৱল ইংৰাজী নজনাৰ কাৰণে আজিও মই সলসলীয়াকে ইংৰাজী ক'ব নোৱাৰো পাৰো যিখিনি অফিচিয়েল কৰিব লাগে সেইখিনি পাৰো এটা সময়ত মই ইংৰাজী শিকিবলৈ বহুত যত্ন কৰিলো আৰু এটা সময়ত যেতিয়া মই পৰিপক্কতা পালো তেতিয়া মই বাদ দিলো কি দৰকাৰ কি হ'ব মোৰ ইংৰাজী শিকি মইতো ইংৰাজীত এই গ্ৰাছৰুট লেভেলৰ মানুহখিনিক নাপাওঁ তেওঁলোকক কথা ক'বলৈতো মোৰ নিজৰ ভাষাটোৱে দৰকাৰ হ'ব গতিকে কি দৰকাৰ এটা ভাষা এটা মাধ্যম মই অনুৰোধ কৰোঁ সকলোকে যে তিনটিয়া আহতগুৰি হাইস্কুল এনে এটা পৰ্যায়লৈ যাওক য'ত নেকি ওচৰে পাজৰে থকা যিমানবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে এটা আদৰ্শ হওক সেই ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ ঢাপলি মেলক সেই অভিভাৱকসকলে ইয়ালৈ যাতে ঢাপলি মেলক সেই উদ্দেশ্য আশা মই মনতে পুহি ৰাখিছো লাষ্টত মই মাত্ৰ দুটা কথা কম অলপ সময় কম বুলি ভাবিছিলো যদিও অলপ ক'বইলগীয়া হ'ল আকৌতো এনেকে আপোনালোকক আহি লগ নাপাওঁ মই অনুভৱ কৰিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আমনি পাইছে অথনিৰ পৰা বহি আছে বহি থাকিলে অলপ আমনি লাগে মই বুজি পাইছো কিন্তু তথাপিও মোৰ যে ক'বলগীয়া হৈ আছে মই ইয়াতে কম কি যে নাৰী সবলীকৰণ আমাৰ নাৰীসকল আজি 10 বছৰ আগত যেনেকুৱা আছিল এতিয়া নহয় আমাৰ নাৰীসকলে যিমানবিলাক বব জানিছিল মিচিং ভাই ভনীসকলে যিমানবোৰ বব জানিছিল সেই সূতা বেপাৰেৰে আজিকালি জগত জিনিছে ভুই ৰুই নিজৰ কাৰণে খেতি কৰিছিল এতিয়া বেপাৰ কৰিবলৈ শিকিছে হয়নে বাৰু আমাৰ বয়ন শিল্পী এগৰাকীয়ে তেখেতৰ নামটো হেমলতা নে কি আছিল মই পাহৰি গৈছো গুণমালাখন বয়ন কৰি ৰাষ্ট্ৰপতি পদক পাইছে হয়নে বাৰু কথাটো গতিকে আমি নাৰী সবলীকৰণ হ'বলৈ হ'লে আমি সবল হ'বলৈ হ'লে আমাক আৰ্থিক স্বাধীনতা লাগিব দুটা হাঁহ পুহি হ'লেও দুটা কুকুৰা পুহি হ'লেও গাহৰি পুহি হ'লেও ছাগলী পুহি হ'লেও বা
অন্যান্য কিবা কিবি কাম কৰি হলেও নাম গাব, দিহা নাম গাব জনাসকলে, দিহা নামৰ প্ৰতিযোগিতা কৰি হলেও, কৰ্মশালা পাতি ল'ৰা ছোৱালীৰ পৰা ন্যূনতম পইচা এটা লৈ তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বহুত দিশ আছে। আমি যদি আৰ্থিকভাৱে স্বাৱলম্বী হওঁ, আমাৰ ছাত্ৰীসকল হ'ব। আমাৰ ছাত্ৰীসকলক কিন্তু মাকে সদায় লক্ষ্য কৰিব লাগিব। মই মোৰ কথাই কওঁ, যদি মেট্ৰিক পৰীক্ষা পাছ কৰি যদি মোক বিয়া দি দিলেহেঁতেন, যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে যদি মোক বিয়া দি দিলেহেঁতেন, যদি ডিগ্ৰী পাছ কৰাৰ পিছত MA পাছ কৰাৰ পিছতে যদি মোক বিয়া দি দিলেহেঁতেন, তেতিয়াতো আজি মই আপোনালোকৰ আগত কথা ক'ব পৰা এই দক্ষতাটো হয়তো নাপালোহেঁতেন। হয়নে বাৰু কথাটো? গতিকে মোৰ কথাটো নিশ্চয় মোৰ মায়ে চিন্তা কৰিছিল। আপোনালোকেও চিন্তা কৰক। নিজৰ ছোৱালীজনী সদায় লোকৰ ঘৰলৈ দিম বুলি নাভাবিব। কন্যা সন্তান দানৰ কাৰণে, দান মানে পুণ্য। পুণ্যই যদি হয় ভালকে কৰিব লাগিব, এনেকুৱাকে ভালকে কৰিব লাগিব যাতে ছোৱালীজনী কোনো পৰিস্থিতিতে বিহ্বল নহয়। তেওঁ যাতে জীৱনৰ এটা নিকৃষ্টতম সিদ্ধান্ত নলয়, তাৰ কাৰণে আপোনাৰ ছাপোৰ্ট থাকিব লাগিব। বুজি পাইছেনে কথাটো? মহাৰাণী সীতা, আমি সতী সীতা বুলি কওঁ। সতী সীতাটো ৰজাৰ ছোৱালী আছিলে, হয়নে নহয় বাৰু? ৰজাৰ সন্তান আছিলে। ৰাম সীতাৰ কথা জানে নাজানে? সীতা কোন আছিলে? আমাৰ ষ্টুডেণ্ট খিনিক সুধিছো, সীতা কোন আছিলে? ৰামৰ পত্নী, হয় নহয়? দশৰথৰ বোৱাৰী। আৰু কাৰ জীয়াৰী? জনক ৰজাৰ জীয়াৰী। সেইকাৰণে তেওঁৰ আন এটা নাম জানকী। জনক ৰজাই নিজৰ ছোৱালীজনীক অতি আতুল তুলকে ডাঙৰ দীঘল কৰিছিল, কিন্তু বিয়াৰ পিছতে বনবাস হ'ল। ৰজাৰ নন্দিনী বনবাসত কিমান কষ্ট খালে, হয়নে? কিন্তু ইমান কষ্টৰ সময়তো সতী সীতাই নিজক পাহৰা নাছিল। সেই শিক্ষাটো ক'ত পাইছিলে? নিশ্চয় মাতৃগৃহত পাই আহিছে। ৰজাৰ নন্দিনী হৈও মানে মাক বাপেকে শিকাইছিল যে আমাৰ যিখন কপাল, আমাৰ যিখন ভাগ্য, সেই ভাগ্যখন আজি হয়তো ভালে আছে, কাইলৈ হয়তো ভালে থাকিব নোৱাৰিবও পাৰে। গতিকে জীৱনৰ প্ৰতিটো মুহূৰ্তত যাতে আমি সতৰ্ক হৈ থাকো। আৰু তাৰপিছত মই সকলো অভিভাৱকলৈ এইখিনিতে ক'লো যে আমাৰ ছাত্ৰীৰ কাৰণে এটা নিৰ্দেশনা আছে। 21 বছৰ নোহোৱালৈকে ছাত্ৰীয়ে বৈবাহিক সম্বন্ধত আগবাঢ়িব নোৱাৰিব। এইটো আইনমতে দণ্ডনীয় হ'ব। সেইকাৰণে আপোনালোকে এই কথাটো ছোৱালীৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিব। এইটো কথা মোৰ অন্তৰৰ আহ্বান, আৰু নিশ্চয় আপোনালোকেও নিজৰ ভিতৰতে এই আহ্বানটো শুনিছে, আৰু নিশ্চয় আপোনালোকেও তেনেধৰণে আগবাঢ়িব। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক উদ্দেশ্যি মই একো কোৱা নহ'ল। বহুত সাধু তোমালোকে শুনিলা। আমাৰ দেৰাজুল হুছেইন ছাৰ আছে, তেখেতে তোমালোকক উদ্দেশ্যি কিবা ক'ব। কিন্তু মই তোমালোকক এটাই কথা কওঁ, মাত্ৰ এটাই কথা, 1 day 1 improvement। ইংলিছত কৈছো, কোৱাচোন মোৰ লগত, 1 day 1 improvement। মানে দৈনিক এখোজ আগবঢ়া, মানে যিকোনো এটা ভাল কাম সদায় কৰা, যিকোনো এটা ভাল কাম সদায় কৰা। আৰু কৰোঁতে সেইটো হ'ব অভ্যাসত পৰিণত। আৰু তেতিয়া তোমালোকে যেতিয়া মোৰ নিচিনা ডাঙৰ হ'বা, তেতিয়া তোমালোকে বুজি পাবা যে কি হৈছে। তেতিয়া কি বুজি পাবা যে 1 day 1 improvement, এই লাইনটোৰ মৰ্মাৰ্থ বহুত বেছি। ঠিক আছে? আজিকালি তোমালোকৰ বহুত সুবিধা হৈছে। আমি যেতিয়া সৰু পঢ়ি আছিলো, এনেকুৱা মাইক এটা চুবৰ কাৰণে আমাৰ কি হেঁপাহ। এই মাইকটো চুবলৈ কি হেঁপাহ, কেতিয়া চুবলৈ যাম, এইটো চুম কথা কম, হয়নে? এইটো চুম কথা কম, ইমান মনত আছিল গান গাম। কিন্তু এতিয়া তোমালোকৰ স্কুলে এই মাইক ছেটটো আছে। ইচ্ছা কৰিলে তোমালোকে প্ৰাতঃসভাত গান গাব পাৰা, নাটক কৰিব পাৰা, বক্তৃতা দিব পাৰা। গতিকে এই সুবিধাটো অভিভাৱকসকলক ল'বৰ কাৰণে অনুৰোধ কৰিছো। ইমানখিনিকে কৈ মোৰ বক্তব্য অতি দীঘলীয়া হোৱা স্বত্তেও অতি সুন্দৰভাৱে ধৈৰ্যৰে অকণো
অকণো বিৰক্তি অনুভৱ নকৰাকে যদিও বিৰক্তি অনুভৱ কৰিছে মনৰ ভিতৰতে গোপন কৰি ৰখাৰ কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে মোৰ বক্তৃতা সামৰণি মাৰিছোঁ।